যেহেতু কেইটা টাইম হ'ল 10টা 1 ঘণ্টামান আগতে মোটামুটি আপোনালোকে ধৰক 100 মান হ'ব এইফালে পিছফালে পথাৰেদি আহি পেলাই আমাৰ ঘৰত আহিছে আমাৰ সুপাৰী বাগানত মানে ক্ষতি কৰিছে আৰু এইফালে আমাৰ পিছে ফলৰ বাগান আছিলে কলগছ আছিলে এইফালে আমাৰ ঠাকুৰৰ মন্দিৰ আছিলে মন্দিৰটো মানে যথেষ্ট ক্ষতি কৰিছে মানে আপোনালোকৰ কি ঘৰৰ ওপৰত হাতী পাৰ হৈছে ঘৰৰ ওপৰেদি বন বিভাগৰ লোক আহিছে নি বন বিভাগৰ লোক অহা নাই কোনো অহা নাই এতিয়া আপোনাৰ কি ক্ষতি কৰিলে এতিয়া ক্ষতিটো যথেষ্ট ক্ষতি কৰিলে আৰু মানে আটাইতকৈ ডাঙৰ প্ৰব্লেম হ'ল এইটো আগৰ পৰা হৈ আছে প্ৰব্লেমটো আমাৰ এইটো হোজে যোগীজান যিটো মেইন ৰোডটো আছে মেইন ৰোডটো বাহিৰা মানুহে আমাৰ ইয়াৰ লোকেল মানুহ হয় বাহিৰা মানুহে আহি পেলাই আমাৰ হেৰিটো মেইন ৰোডটো পুৰা ব্লক কৰি দিয়ে যিকাৰণে তেওঁলোকে মানে পাৰ হ'ব নোৱাৰে আৰু আজিৰ পৰা 5-7 বছৰ আগতো সেম কণ্ডিশ্যন হৈছিলে তেওঁলোকে কি কৰিছে ৰাস্তাটো পুৰা বন্ধ কৰি দিছে আৰু ফৰেষ্টাৰে না বেলেগ মানুহে লাইট মাৰিছে লাইট মাৰাৰ লগে লগে আমাৰ ঘৰেদি সোমাইছে এই বছৰো সেম কণ্ডিশ্যন হ'ল মানে আপোনালোকে প্ৰাণে ৰক্ষা পৰিছে ঘৰত যেনতেন আমি বহুত কষ্ট কৰি ঘৰৰ পৰা ওলাইছোঁ আমি ভাবা নাছিলোঁ যে এনেকুৱা পুৰা জাকটো আমাৰ ঘৰত আহি যাব বুলি কিমানটা আছিল জাকত 100ৰ ওপৰত হ'ব মিনিমাম মানে হাতীৰ কৰিডৰত মানুহবিলাক ৰখি থাকে যাবলৈ নিদিয়ে মানে মেইন ৰোডটো তেওঁলোকে ৰেলটো পাৰ হোৱাৰ পিছততো মেইন ৰোডটো এইটো আমাৰ হোজে যোগীজান যিটো মেইন ৰোড আছে মেইন ৰোডটো পাৰ হ'ব লাগে এইফালে হোজেৰ পৰা আৰু এইফালে যোগীজান পৰহলাৰ পৰা মানে লোকেল মানুহ নহয় কিমান মানুহ গোট খায় কমচে কম মিনিমাম হ'লেতো 10,000 হ'ব মিনিমাম 10,000 আপোনালোকে চাওক ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ জেগা আছে 2 কিলোমিটাৰ জেগা একদম পুৰা আপুনি খোজকাঢ়িব নোৱাৰিব ইমান মানুহ হয় এইটো প্ৰশাসনে এটা ব্যৱস্থা ল'ব লাগে মানে যাতে মানুহখিনিক হেৰি কণ্ট্ৰল কৰিব ঠিক আছে